নমস্কাৰ, ইয়া হল প্ৰাইম টাইম 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা। আৰম্ভণিতে এটা ব্ৰেকিং নিউজ। 2 মেৰ ভোট গণনা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰতিটো ভোট কেন্দ্ৰত নোডেল বিষয়া হ'ব জিলা নিৰ্বাচনী বিষয়া। ভোট গণনা কেন্দ্ৰত বজাই ৰাখিব লাগিব কোভিড প্ৰটকল। কৰোনা টেষ্ট নকৰাকৈ ভোট কেন্দ্ৰত সোমাব নোৱাৰিব প্ৰাৰ্থী অথবা এজেণ্ট। প্ৰাৰ্থী বা এজেণ্টে ল'ব লাগিব ভেকচিন। ভোট গণনাৰ 48 ঘণ্টাৰ পূৰ্বে কোভিডৰ নিগেটিভ ৰিপৰ্ট দেখুৱাব লাগিব প্ৰাৰ্থী অথবা এজেণ্টে। ভোট গণনাৰ পূৰ্বে কৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব জিলা নিৰ্বাচনী বিষয়াই। ভোট গণনাৰ 3 দিন পূৰ্বে প্ৰাৰ্থীয়ে তেওঁলোকৰ কাউণ্টিং এজেণ্টৰ নাম জনাব লাগিব। ভোট গণনা কক্ষৰ বাহিৰত জনসমাগম হ'বলৈ দিয়া নহ'ব। ভোট গণনা কেন্দ্ৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখিব পৰাকৈ আহল বহল হ'ব লাগিব। ভোট গণনা কেন্দ্ৰত থাকিব লাগিব উপযুক্ত ভেণ্টিলেটৰ, খিৰিকী, বতাহ সৰবৰাহী ফেন। ভোট গণনাৰ পূৰ্বে বীজাণুমুক্ত কৰিব লাগিব গণনা কক্ষ। ভোট গণনাৰ পূৰ্বে চেনিটাইজ কৰিব লাগিব ইভিএম। কোভিড প্ৰটকল মানি গণনা কক্ষত থাকিব লাগিব টেবুল চকী। গণনা কক্ষত সকলোৱে পৰিধান কৰিব লাগিব মাস্ক, লগতে থাকিব লাগিব হেণ্ড চেনিটাইজাৰ, গ্লোভছ। গণনা কক্ষৰ প্ৰৱেশ দ্বাৰত স্পষ্ট ৰূপত লিখা থাকিব লাগিব কোভিড গাইডলাইন। প্ৰাৰ্থী কাউণ্টিং এজেণ্টৰ বাবে থাকিব লাগিব PPE কিট। গণনা কক্ষৰ প্ৰৱেশ দ্বাৰত থাকিব লাগিব থাৰ্মেল স্কেন। অহা 2 মেত ভোট গণনা হ'ব 5খন ৰাজ্যৰ নিৰ্বাচনৰ। কাইলৈ সমাপ্ত হ'ব ভোট গ্ৰহণ। ভোট গণনা হ'ব লগা ৰাজ্যকেইখন হ'ল অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডু। দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি আৰু ভয়ংকৰ সংক্ৰমণৰ বাবেই ভোট গণনাৰ দিনা কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিলে দেশৰ নিৰ্বাচন আয়োগে। কোভিডৰ পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। পৰিস্থিতি সুস্থিৰ হ'লেহে পুনৰ ঘোষণা হ'ব পৰীক্ষাৰ নতুন দিন। 4 মেৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। বিগত বৰ্ষতো অনুষ্ঠিত হোৱা নাছিল প্ৰথম বৰ্ষৰ পৰীক্ষা। বোৰ্ডৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ এতিয়াও হোৱা নাই কোনো সিদ্ধান্ত। পৰিস্থিতি বেয়া হৈ থাকিলে পিছুৱাৰ সম্ভাৱনা আছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। 4 পৰা 5 মেত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত। অৱশ্যে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা সংসদ। জেড বা এছ পদ্ধতিত বহোৱা হ'ব পৰীক্ষাৰ্থীক। কোভিড পৰিস্থিতিৰ বাবে 1 মিটাৰ দূৰত্বত বহোৱা হ'ব পৰীক্ষাৰ্থীক। Regarding the 12 ফাইনেল, আমি এইটো 12 ফাইনেলটো ঠিক কৰিছিলোঁ 11 মেৰ পৰা, ইনক্লুডিং CBSE। তো CBSE এইটো পষ্টপন কৰিলোঁ। আমি আজিৰ তাৰিখত সেইটো পষ্টপন কৰা নাই এইকাৰণে যে গভৰ্ণমেণ্টে ইলেকশ্যন যিটো প্ৰচেছ চলি আছে সেইটো 2 তাৰিখে শেষ হ'ব। 2 তাৰিখে শেষ হোৱাৰ পাছত খুব সোনকালে হয়তো এখন গভৰ্ণমেণ্ট হৈ যাব, সেই কথা আমি ভবা নাই। কিন্তু দেয়াৰ মে বি চাম ডিৰেকশ্যন ফ্ৰম দি গভৰ্ণমেণ্ট যে এনেকুৱা কৰা বা নকৰা, এনেকুৱা ডিৰেকশ্যন আহি যাব পাৰে। গভৰ্ণমেণ্টে এতিয়ালৈকে ডিৰেকশ্যন দিয়া নাই, কিন্তু কামৰূপ জিলাত ইনক্লুডিং আৰু কেইখনমান বেলেগ জিলাতো তেওঁলোকে আপ টু 11 বন্ধই দিছে। 15 ডেজ দিলেতো 11 কাভাৰ কৰে। সেইটো ফালৰ পৰা 11 তাৰিখৰ পৰা আমি পৰীক্ষা পাতিব নোৱাৰিম। কিন্তু আমি এইটো পাৰিম নে নোৱাৰিম সেই কথাটো আজি এইকাৰণে ঘোষণা কৰা নাই যে হয়তো চিটুৱেশ্যনটো ঘপকৈ ডেভেলপ হৈ যাব পাৰে, কাইলৈৰ পৰা পেণ্ডেমিকটো কমি যাব পাৰে। তো সেইকাৰণে আমি এইটো ভাবিছোঁ যে 4-5 তাৰিখ মানে আমি কৈ দিম যে 11 তাৰিখৰ পৰা পৰীক্ষাটো হ'ব নে নাই। কিন্তু ফাইনেলটোতো হ'বই, চুনাৰ মানে সোনকালে নহ'লেও দেৰিকৈ হ'লেও হ'ব। 7 দশক পাছত অসমত বৰ ভূঁইকঁপ। 1950 চনৰ পাছত অহা এই প্ৰথমটো বৰ ভূঁইকঁপে তছ কৰি থৈ গ'ল অসম। ভূমিকম্পই প্ৰাণ কাঢ়িলে 2জন লোকৰ, আহত হ'ল আন 2জন লোক। বৰ ভূঁইকঁপত কঁপিল অসম। 7 দশক পাছত অসমত বৰ ভূঁইকঁপ। 2জনৰ প্ৰাণহানি, আহত 2জন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয় ক্ষতি। পুৱাই ৰাজ্যজুৰি হোৱা দোৱা হাহাকাৰ পৰিস্থিতি। কেইবাটাও ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম। পুৱা 7:51 অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ জোকাৰণি।
ৰিখটাৰ স্কেলত 6.4 প্ৰাবল্যৰ বৰ ভূমিকম্পটোৰ ফলত প্ৰায় 30 ছেকেণ্ড ধৰি অব্যাহত থাকে প্ৰবল জোকাৰণি 1950 চনৰ পাছত এইটোৱে আছিল সৰ্ববৃহৎ ভূমিকম্প পুৱা 7:58 অনুভূত হয় দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি বিল্ডিং একদম পড়ব কালে ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.3 ইয়াৰ পিছতেই 8:01 অনুভূত হয় আনটো ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4 এনেদৰেই সময়ৰ অন্তৰে অন্তৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ থাকে ৰাজ্যজুৰি ইফালে ভূমিকম্পৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ করুণ মৃত্যুক সাবটিলে মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা আৰু বেবেজিয়াৰ লাবণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে ইফালে মহানগৰীৰ কালাপাহাৰত ঘৰৰ ওপৰৰ পৰাই জঁপিয়াই গুৰুতৰভাৱে আহত হ'ল খনীন্দ্ৰ ডেকা নামৰ যুৱকজন চিপাঝাৰৰ চকিয়াপাৰা গাঁৱত চৰকাৰে আবণ্টন দিয়া ঘৰৰ মুধচ ভাঙি পৰি শুই থকা অৱস্থাতেই আহত হ'ল উমাকান্ত ডেকা নামৰ লোকজন ভূমিকম্পৰ ফলত পুৰণি গোদামৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ক্ষয়ক্ষতিৰ লগতে গুৱাহাটীৰ হোটেল তাজ বিমানটাৰ বিল্ডিঙতো মেলে বৃহৎ ফাট খহি পৰিল ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ অংশ আমিনগাঁৱৰ মৰিয়াপট্টিত ভূপৃষ্ঠৰ ওপৰলৈ উঠি আহিল কুৱাৰ ৰিং ভূমিকম্পৰ ফলত ফাট মেলিল নাৰেংগী তিনিআলিস্থিত কাৰেং নিবাস নামৰ এপাৰ্টমেণ্টত ভূমিকম্পৰ বাবে ৰঙিয়াকে ধৰি নামনি অসমত বহু সময় ধৰি স্তব্ধ হৈ ৰল ৰেল সেৱা ভূমিকম্পই শংকিত কৰি তুলিছে নিউ গুৱাহাটীৰ বিৰাট এনক্লেভ এপাৰ্টমেণ্টৰ আৱাসীসকলক ইয়াৰ উপৰি ৰঙিয়া তেজপুৰ বাইহাটা চাৰিআলিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিল বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ ভূমিকম্পত ক্ষয়ক্ষতিৰ বিষয়ে জনাবলৈ ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ নম্বৰ 1070 আৰু 1079 জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ নম্বৰ 1077 ইমেইল আইডি seoc.esdma@assam.gov.in ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি অসমৰ ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰশাসনৰ সৈতে আলাপ আলোচনা কৰি যি আমি পৰিস্থিতি উমান পাইছোঁ সেই মৰ্মে বিশেষ ক্ষয়ক্ষতি হোৱা নাই কিছুমান বিল্ডিঙত ক্ৰেক হৈছে কিছুমান টপ ফ্ল'ৰত পানী টেংকিও ভাঙিছে আৰু ৱাল ভাঙি কিছু লোক আঘাতপ্ৰাপ্ত হৈছে কিন্তু তেখেতসকলক ততাতৈয়াকৈ হস্পিটেলত এডমিট কৰা হৈছে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বৰ ভূমিকম্পৰ ফলত মহানগৰীতো বিস্তৰ ক্ষয়ক্ষতি অট্টালিকাই পৰিলক্ষিত হ'ল বৃহৎ বৃহৎ ফাট বৰ ভূমিকম্পে দীৰ্ঘ সময় শংকিত কৰি ৰাখিলে মহানগৰবাসীক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য সময় পুৱা 7:53 6.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল আন জিলাৰ লগতে গুৱাহাটী মহানগৰী এই দৃশ্য উলুবাৰীৰ সিগনেচাৰ ইষ্টেটছ ইনফিনিটি আৱাসিক অঞ্চলৰ ই ব্লকৰ ওপৰৰ মহলাত পানীৰ টেংকি ফাটি যোৱাৰ ফলত প্লাবিত হৈ পৰে ফ্লেটটোৰ সকলো কোঠা পুৰণি কোঠাৰ পৰা ড্ৰয়িং ৰুমলৈ কৃত্ৰিম বানপানী সদৃশ পৰিৱেশ আন অঞ্চলৰ নিচিনাকৈ বেলতলাৰ ছাৰ্ভেত অতি বেয়াকৈ পৰে ভূমিকম্পৰ প্ৰভাৱ ভূমিকম্পৰ ফলত লক্ষ্মী এপাৰ্টমেণ্টৰ দেৱাল আৰু বিল্ডিঙৰ মুধচত বৃহৎ ফাট পেলা পৰিলক্ষিত হয় যাৰ বাবে শংকিত হৈ নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে আৱাসীসকল ৰাতিপুৱা পুৱাৰ ভাগত আজি যিটো ভূমিকম্প আহিলে তাৰ কাৰণে যথেষ্ট এটা ক্ষতি হৈছে আমিবিলাক যেনে তেনে আহিলোঁ নামি পেলাই চিৰিয়েদি পুৱা অহা ভূমিকম্পৰ ফলত কালাপাহাৰ অঞ্চলত বিল্ডিঙৰ পৰা বাগৰি পৰে খনীন্দ্ৰ ডেকা নামৰ এজন যুৱক ঘটনা সংঘটিত হোৱাৰ পিছতেই যুৱকজনক ভৰ্তি কৰোৱা হয় হায়াত হস্পিটেলত ইফালে ভেটাপাৰা অঞ্চলত আঘাতপ্ৰাপ্ত হয় এজন শ্ৰমিক কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইয়াৰ মাজতে ভূমিকম্পৰ অভিকেন্দ্ৰত ঢেকিয়াজুলিত ভয়ানক পৰিস্থিতি পানবাৰী এলেকাৰ বহু ঠাইত পথাৰৰ মাটি ফাটি ওলাল পানী ভূমিকম্পৰ ফলত বহু ঠাইত সৃষ্টি হয় দ গাঁতৰ চিৰাল ফাট দিলে অঞ্চলটোৰ বহু পকীপথ ভূমিকম্পৰ অভিকেন্দ্ৰত ঢেকিয়াজুলিত ভয়ানক পৰিস্থিতি পানবাৰী এলেকাৰ বহু ঠাইত পথাৰৰ মাটি ফালি ওলাল পানী ঠায়ে ঠায়ে বহু ওপৰলৈকে উঠিল এনে পানী ভূমিকম্পৰ ফলত বহু ঠাইত সৃষ্টি হয় দ গাঁতৰ পকী পথৰ ওপৰতো মেলে ফাট ঢেকিয়াজুলিৰ তৰাজান গাঁৱত ৰবি শস্যৰ পথাৰতো সৃষ্টি হয় দ গাঁত খেতি পথাৰত ফাট মেলি অনিষ্ট হয় শস্যৰো আজি পুৱা 7:52 যি ভূমিকম্পৰ জোকাৰণি হ'ল ইয়াৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি গতিকে ঢেকিয়াজুলিৰ বৃহৎ অঞ্চলত আচলতে বহু ঠাইত মাটি ফাটি পানী ওলাইছে ৰাস্তা ফাটিছে ঘৰৰ দেৱাল ফাটিছে খেতি পথাৰ ফাটিছে পানী ওলাইছে এক চাঞ্চল্যকৰ আচলতে ৰাইজ আতংকিত হৈ পৰিছে কেনেধৰণে আচলতে মাটি ফাটিছে সেই দৃশ্য আমি দেখাব বিচাৰিছোঁ এয়া হৈছে ঢেকিয়াজুলিৰ তৰাজান গাঁৱৰ আনফালে তেজপুৰৰ বহু অঞ্চলতো বিস্তৰ ক্ষয়ক্ষতি হয় ফাট মেলে বহুকেইটা অট্টালিকা তললৈ খহি পৰে দোকান গৃহৰ ছাদ আৰু দেৱাল ক্ষতি হয় কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰো সেইদৰে তেজপুৰৰ বিভিন্ন ঠাইৰ পথাৰতো মেলে ফাট মাটি ফাটি ওলাই আহে পানী আজিৰ দিনটোত এক অস্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা বুলি ক'ব লাগিব বিভিন্ন স্থানত মাটি ফাটি পানী ওলাইছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ এই ফুলতল অঞ্চলত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ফুলতল অঞ্চলৰ এই যি পথাৰৰ দৃশ্য এই বৃহত্তৰ ভোজখোৱা অঞ্চল সেই ভোজখোৱা অঞ্চলত এতিয়া দেখা গৈছে ওদালগুৰিতো ভয়ানক দৃশ্য ওদালগুৰি জিলাৰ চুবুৰা চুবুৰীত পথাৰৰ পৰা নিৰ্গত হয় পানী বিশাল পথাৰত মাটি ফাটি পানী ওলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি শংকিত হৈ পৰে স্থানীয় জনতা উল্লেখযোগ্য যে বুধবাৰে পুৱা কেইবাটাও ভূমিকম্পই জোকাৰিলে ৰাজ্য প্ৰায় 30 ছেকেণ্ডৰ ভূমিকম্পত টচ কৰিলে বহু লোকৰ পকী অট্টালিকা 6.4 ৰিখটাৰ স্কেলত প্ৰথমটো জোকাৰণি 4.3 ৰিখটাৰ স্কেলত দ্বিতীয়টো জোকাৰণি ইফালে 4.4 ৰিখটাৰ স্কেলত তৃতীয়টো ভূমিকম্পই জোকাৰিলে ৰাজ্য তাৰ পাছতো আহিল কেইবাটাও মৃদু জোকাৰণি হয়তো লাগিছে দেউতাহঁতে কৈছিলে আগতে সৰু থাকোঁতে বোলে দেউতাহঁতে কয় মানে যে এনেকুৱা 1950 চনত বহুত ডাঙৰ ভূমিকম্প গৈছিলে একেথেৰে গোটেই দিনটো থাকে সেইটো আজি আমিও পালোঁ আৰু মিছামাৰীৰ পৰা হৰেণ ভূমিজ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অব্যাহত আছে মহাকাল কৰোনাৰ সংহাৰ অসমত একেদিনাই মৃত্যু খাবতিলে 18 জন লোকে 24 ঘণ্টাত ৰাজ্যত নতুনকৈ আক্ৰান্ত হৈছে 3132 জন প্ৰশমিত হোৱা নাই মহামাৰী কৰোনা অসমত একেদিনাই মৃত্যু 18 জনৰ 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত 3132 জন ইয়াৰ লগে লগে 5% বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ হাৰ মঙ্গলবাৰৰ দিনটোত কেৱল কামৰূপ মহানগৰতে আক্ৰান্ত 1313 জন শিৱসাগৰত কৰোনাত আক্ৰান্ত হৈ 2 জনৰ মৃত্যু হোম আইচোলেশ্যনত থকা অৱস্থাতে মৃত্যু হয় নিৰদা বৰুৱা আৰু সাইফুল আলী নামৰ লোক দুজনৰ বৰপেটাৰ মেডিকেল কলেজতো মৃত্যু 2 জনৰ মৃত লোক 2 জন ভেল্লা গাঁৱৰ তাইজুৰ ৰহমান আৰু ৰাউলিৰ জ্যোতিষ নাথ নগাঁৱত মৃত্যু বনলক্ষ্মী বৰা নামৰ নৱবিবাহিতাৰ 19 এপ্ৰিলত মহিলাগৰাকীয়ে পাতনি মেলিছিল বৈবাহিক জীৱনৰ ইফালে মৰাণত এদিনতেই 50 জনৰ দেহলৈ বিয়পিল কৰোনাক্ৰান্ত খুমটাইৰ বাদলিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 4 জন কৰ্মচাৰীকে ধৰি মুঠ 7 জন লোক বহিৰাজ্যৰ ট্ৰাক চালকসকলক লৈ কৰোনাতংকত ভুগিছে বাক্সাৰ ভাৰত ভূটান সীমান্ত ইয়াৰ মাজতে হুজাই জিলাৰ কাকিত বিহু সমিতিয়ে অমান্য কৰিলে নৈশ সান্ধ্য আইন ইফালে যোৰহাট জিলাৰ টিয়কৰ বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰাগ শইকীয়া নামৰ এইগৰাকী শিক্ষকে কৰোনা সংকটৰ সময়ত দাঙি ধৰিছে অনন্য নিদৰ্শন ঘৰতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে সজাগতামূলক বেনাৰ পোষ্টাৰ প্ৰস্তুত কৰি আনিছে জনসমাগম ঘটা এলেকাত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মুঠতে মহামাৰী কৰোনা এতিয়া গ্ৰাস কৰিছে সমগ্ৰ দেশ। এদিনতে কৰোনাত প্ৰাণ গ'ল ৩,০০০ৰো অধিক লোকৰ। বিগত ২৪ ঘণ্টাত ৩,২৯৩ জন আক্ৰান্তৰ মৃত্যু হৈছে। মঙলবাৰৰ দিনটোত ৩,৬০,৯৬০ জন নতুনকৈ আক্ৰান্ত হৈছে সমগ্ৰ দেশত। প্ৰতিদিনে ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। ভাৰতবৰ্ষত সম্প্ৰতি ২৯,৭৮,৭০৯ জন আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে। এইবাৰ আমি লৈ আহিছোঁ এনে এগৰাকী লোকৰ কাহিনী, যিগৰাকী গুজৰাটৰ এজন অটোৱালা। কিন্তু কৰোনাৰ বিৰুদ্ধে তেওঁৰ সজাগতাৰ প্ৰচেষ্টা দেশজুৰি এতিয়া চৰ্চিত হৈছে। পিপি কিট পৰিহিত এই ভদ্ৰলোক কোনো চিকিৎসক নহয়, চিকিৎসা কৰ্মীও নহয়, এইগৰাকী কোনো বিজ্ঞানীও নহয়, কৰোনা যোদ্ধাও নহয়। এওঁ এজন অটো চালক। পিপি কিট পিন্ধিয়ে অটো চলায়। অঞ্চলটোত মানুহে তেওঁক জানে পিপি কিট পিন্ধা অটোৱালা বুলি। শুনক তেওঁ দিয়া সমাজলৈ বাৰ্তা। कोरोना संक्रमण की महामारी पूरे देश में फैल रही है। ऐसे समय में मेरी आपसे एक ही अपील है, कोरोना टीकाकरण अवश्य करवाइए, जैसे में आपके लिए और आपके परिवार के लिए सुरक्षा साबित होगी। टीकाकरण समर्थन কৰা এই লোকজনৰ নাম ভাইলাল ভাই। ঘৰ গুজৰাটৰ আনন্দনগৰ বাচনা গাঁৱত। যোৱা কেইবা বছৰ ধৰি অটো চলাই পৰিয়ালৰ ভৰণ পোষণ দি আহিছে তেওঁ। মূৰৰ ওপৰত পিতৃ আৰু ভনীয়েকৰ দায়িত্ব। কৰোনাৰ বিপদৰ দিনতো সেই দায়িত্ব পালন কৰি আহিছে। সেইবাবে তেওঁ অৱলম্বন কৰিছে সকলো সাৱধানতা। मेरे ऊपर मेरे घर की परिवार की पूरी जिम्मेदारी है। मैं सुबह में ऑटो लेके निकलता हूँ, पीपी किट पहन के मेरी ऑटो में भी सैनिटाइजर करता हूँ और हाथ पे भी लगाता हूँ। যেতিয়াৰে পৰা কৰোনা মহামাৰীয়ে দেখা দিছে তেতিয়াৰ পৰাই পিপি কিট পিন্ধিবলৈ লৈছে ভাইলাল ভাইয়ে, যাৰ বাবে ভাইলালৰ অটোত উঠিলে যাত্ৰীসকলেও নিজকে নিৰাপদ অনুভৱ কৰে। अपनी रिक्शा सैनिटाइजर करते हैं, खुद पीपीई किट पहनते हैं, अपने मुसाफरों के हाथ भी सैनिटाइजर करा के मास्क पहना के रिक्शा में बिठाते हैं। পিপি কিট পিন্ধা বাবেই ভাইলালে কোনো কৰোনা ৰোগীক চিকিৎসালয়লৈ নিবলৈও টান নাপায়। পিপি কিট পিন্ধাৰ বাবেই কোনো অসুখ তেওঁৰ কাষ চাপিব নোৱাৰে। লগতে ভাইলালে চেনিটাইজেশ্যন আৰু কৰোনাৰ অন্যান্য গাইডলাইন মানি চলাটো গুৰুত্ব আৰোপ কৰি আহিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ONGCৰ কৰ্মচাৰী ঋতুল শইকীয়া সন্দৰ্ভত কিছু নতুন খবৰ। ঋতুল শইকীয়া আলফাৰ লগত আছে। নাগালেণ্ডৰ মন জিলাত আলফাৰ জিম্মাত আছে ঋতুল শইকীয়া। অসম ৰাইফলছ সেনা আৰক্ষীৰ অভিযান চলি আছে। ঋতুলক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা। অসম আৰক্ষীয়ে এই কথা উল্লেখ কৰিছে। লগতে ফেচবুকৰ জৰিয়তে আলফাই যোগাযোগ কৰিছিল আৰক্ষী কনিষ্টবল ধৃত বসন্ত বুঢ়াগোহাঁইৰ সৈতে। আইচেং অসমে যোগাযোগ কৰিছিল বসন্তৰ সৈতে। সংবাদ মাধ্যমক এই কথা জনালে এডিজিপি জিপি সিঙে। আমাৰ যিখিনি ইনফৰমেশ্যন আহি আছে আসাম ৰাইফলছৰ পৰা, আৰ্মিৰ পৰা, নাগালেণ্ড পুলিচৰ পৰা, এইটো চব ইনফৰমেশ্যন ইণ্ডিকেট কৰি আছে যে ঋতুল শইকীয়া আলফাৰ লগত আছে। আলফাই তেওঁক লগত ৰাখিছে আৰু মন জিলাৰ ভিতৰতে তেওঁলোকে ঘূৰি আছে। আসাম ৰাইফলছ, আৰ্মি, নাগালেণ্ড পুলিচ তাত আছে। অপাৰেশ্যন এতিয়াও চলি আছে। আৰু মোৰ ফিলিং যে আমি তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। তথাপিও মই আলফাকো এই কথাটো ক'ব বিচাৰিছোঁ যে যিটোকে এটা অসমীয়া ল'ৰাক তেওঁলোকে নিছে আৰু আমি খবৰটো গম পাওঁ যে তেওঁলোকৰ লগত আছে, এই মানুহজনক এৰি দিয়াটো ভাল। অপাৰেশ্যন চলি আছে। অপাৰেশ্যন বন্ধ হোৱা নাই, কণ্টিনিউছ চলি আছে আৰু আমি ৰেগুলাৰ আপডেট পাই আছোঁ। আৰু মই আগতে এই কথাটো কৈছিলোঁ যে পেণ্ডেমিকৰ সময়ত, যিটো সময়ত আমাৰ যিখিনি পুলিচ অসমৰ হয় বাহিৰৰে হওক, তেওঁলোকে পেণ্ডেমিকত ৰাইজক সহায় কৰিব লাগে, এইটো সময়ত অপাৰেশ্যনত আমি বহুত সংখ্যক পুলিচক লগাই থৈছোঁ। এইটো যদি তেওঁলোকে মানুহটো এৰি দিয়ে, এইখিনি পুলিচ ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে।
ৰঙাপাৰাত আৰক্ষীৰ জালত ডাইনী অন্ধবিশ্বাসত জড়িত 5জন লোক শনিবাৰে 1 নম্বৰ গেৰেগাজলি গাঁৱত সংঘটিত হৈছিল জঘন্য ঘটনা এগৰাকী বিধৱা মহিলাক হত্যা কৰিছিল একাংশ লোকে ৰঙাপাৰা আৰক্ষীৰ জালত ডাইনী অন্ধবিশ্বাসৰে জড়িত 5 অভিযুক্ত মহিলাক হত্যা কৰাৰ অভিযোগত লেবেন মুছাহাৰী সোমেশ্বৰ বসুমতাৰী লিটন বসুমতাৰী বিষ্টু বসুমতাৰী আৰু খাৰমদাও মুছাহাৰী গ্ৰেপ্তাৰ 24 এপ্ৰিলৰ নিশা ৰঙাপাৰাৰ 1 নং গেৰেহাজুলি গাঁৱত সংঘটিত হৈছিল নৃশংস ঘটনাটো এই জৰাজীৰ্ণ ঘৰটোৰ দুৱাৰ ভাঙি অপৰাধীয়ে বাহিৰলৈ উলিয়াই আনিলে 53 বছৰীয়া বিধৱা মহিলাগৰাকীৰ লগতে নাতিনীয়েকক হাত ভৰি বান্ধি দুয়োৰে ওপৰত অপৰাধী দলে চলালে অকথ্য নিৰ্যাতন লাঠিৰে মৰিয়াই হত্যা কৰিলে মহিলাক কিন্তু সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পৰিল নাতিনীয়েকৰ পুৱা হাত ভৰি বন্ধা অৱস্থাত নাতিনীয়েকক উদ্ধাৰ কৰাৰ পাছতে পোহৰলৈ আহিল আধুনিক সমাজক লজ্জানত কৰা ঘটনাটো নাতিনীয়েকক উদ্ধাৰ কৰিলে যদিও মহিলাগৰাকীৰ সুংসূত্ৰ নাপাই হাহাকাৰ লাগিল ৰাইজৰ আৰক্ষীক খবৰ দিলে স্থানীয় লোকে ৰাইজৰ সহযোগত চলোৱা অভিযানত ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰৰ এখন হাবিত সন্ধান ওলাল মহিলাৰ মৃতদেহৰ গাঁত খান্দি পুতি থোৱা অৱস্থাত মৃতদেহ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উদ্ধাৰ কৰিলে আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ ঘাতকৰ সন্ধানত চলিল আৰক্ষীৰ অভিযান 3 দিন পাছত ৰঙাপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডাইনী অন্ধবিশ্বাসৰ বলি হৈ মহিলাক নৃশংসভাৱে হত্যা কৰা 5জন অভিযুক্ত ইতিমধ্যে আদালতৰ নিৰ্দেশত লেবেন মুছাহাৰী সোমেশ্বৰ মুছাহাৰী লিটন বসুমতাৰী বিষ্টু বসুমতাৰী আৰু খাৰমদাও মুছাহাৰীক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে একবিংশ শতিকাত ডাইনী অন্ধবিশ্বাসৰ এই নিৰ্লজ্জ ঘটনাই ৰঙাপাৰাৰ লগতে সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ ঢেকিয়াজুলিত গৈ উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ বুজ ল'লে ভূমিকম্পৰ ফলত হোৱা ক্ষয়ক্ষতিৰ ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ হুগ্ৰাজুলিত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে ঢেকিয়াজুলিত শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী উল্লেখযোগ্য যে ঢেকিয়াজুলি হুগ্ৰাজুলিৰ উত্তৰ পূব দিশৰ তিনিখৰীয়া চাহ বাগিচাৰ নিলগৰ এক দুৰ্গম অঞ্চল হৈছে আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ যাৰ পৰিপ্ৰেক্ষিতত ঢেকিয়াজুলিৰ লগতে তেজপুৰৰ বৃহত্তৰ অঞ্চলত বৃদ্ধি পাইছে ক্ষয়ক্ষতি সিসমিক জোনত সেন্সিটিভ সিসমিক জোন গোটেই উত্তৰ পূৰ্বাঞ্চল অত্যন্ত স্পৰ্শকাতৰ অঞ্চলত আমি বসবাস কৰোঁ গতিকে আগন্তুক দিনত এই ক্ষেত্ৰত ল'বলগীয়া যিখিনি সাৱধানতা আমি নিশ্চিতভাৱে অত্যন্ত নিষ্ঠাৰে ল'ব লাগিব কাৰণ ৰাজ্যৰ জনতাই ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হ'লে যিখিনি সাৱধানতা ল'ব লগা প্ৰয়োজনীয়তা আছে নিজৰ সুৰক্ষিত কৰি ৰখাৰ বাবে এই ক্ষেত্ৰত নিশ্চিতভাৱে আগন্তুক দিনত পদক্ষেপ ল'ব লাগিব আৰু তথাপি মই অসমৰ ৰাইজক ইয়াৰ পৰাই আহ্বান জনাওঁ আপোনালোকে শংকিত নহ'ব আমি সকলোৱে মিলি আজি বৰ্তমান যিটো কৰোনা ভাইৰাছৰ যিটো অতিমাৰীৰ যিটো পৰিস্থিতি ইয়াৰ লগত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে যেনেধৰণে নিষ্ঠাৰে শৃংখলাবদ্ধৰে যুঁজ দি প্ৰথম পৰ্যায়ত আমি সফলতা অৰ্জন কৰিছিলোঁ আৰু আজিও এই যুঁজত আমি সকলোৱে মিলিত হৈছোঁ আৰু আমি জয়ী হ'ব লাগিব মানৱ সমাজে এই ক্ষেত্ৰত নিশ্চিতভাৱে এনেধৰণৰ বহু প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি বিভিন্ন শতিকাত অতিক্ৰম কৰি মানৱ সভ্যতাৰ যিটো মৰ্যাদা ইয়াক অটুট ৰাখিছে প্ৰাইম টাইম 18ত এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বাক্সাৰ শিলপাতাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দিয়াই চিটিকি পৰিল 2 আৰোহী তাতে নিহত হ'ল ধীৰাজ দাস নামৰ 30 বছৰীয়া যুৱক গুৰুতৰভাৱে আহত হৈছে মৃণাল নাথ নামৰ আনজন বাইক আৰোহী 29 বছৰীয়া মৃণালক চিকিৎসাধীন কৰিছে স্থানীয় লোকে নিকাছিৰ পৰা সৰ্থেবাৰীৰ বৰকাপলালৈ বাইকেৰে গৈ থাকোঁতে সংঘটিত হ'ল দুৰ্ঘটনাটো সৰ্থেবাৰীৰ বৰকাপলাত ঘৰ 2 যুৱকৰ
বাইকৰ তীব্ৰ বেগৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। বাক্সাৰ শিলপতাত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দিয়াই চিটিকি পৰিল 2 আৰোহী। থিতাতে নিহত হ'ল ধীৰাজ দাস নামৰ 30 বছৰীয়া যুৱকজন। গুৰুতৰভাৱে আহত হৈছে মৃণাল নাথ নামৰ আনজন বাইক আৰোহী। 29 বছৰীয়া মৃণালক চিকিৎসাধীন কৰিছে স্থানীয় লোকসকলে। নিকাচিৰ পৰা সৰ্থেবাৰীৰ বৰকাপলালৈ বাইকেৰে গৈ থাকোঁতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। সত্তৰ বছৰৰ পাছৰ সৰ্ববৃহৎ ভূমিকম্পত নগাঁৱৰ এটা ঘটনাই দৃষ্টি আকৰ্ষণ কৰিলে ৰাজ্যবাসীৰ। ভূমিকম্পৰ প্ৰথমটো জোকাৰণিতেই হালি পৰিল এটা বৃহৎ অট্টালিকা। কাষৰ আন এটা অট্টালিকাত ভেজা দি ৰৈ থকা ঘৰটো চাবলৈ কৰোনাৰ ভয়কো নেওচি হেতাও পৰা লগালে বহুজনে। ভূমিকম্পৰ ভয়ংকৰ পৰিণতি নগাঁৱত হেলনীয়া হৈ পৰিল বৃহৎ অট্টালিকা। 7:51 অহা প্ৰথমটো ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ পাছতে হাহাকাৰ লাগিল নগাঁও। ভয়ংকৰ কঁপনিত হালি পৰিল চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিত থকা এই অট্টালিকাটো। হালি পৰা অট্টালিকাটো ঠেকা খাই ৰল কাষতে থকা বাবুল আহমেদৰ ঘৰত। ফাটি চিৰাচিৰ দিলে অট্টালিকাটোৰ দেৱাল। অন্যথা খহি পৰাৰো আশংকা আছিল অট্টালিকাটো। এনে ভয়ংকৰ অথন্তৰৰ পাছতো সৌভাগ্যক্ৰমে ৰক্ষা পৰিল অট্টালিকাটোত ভাড়াতীয়া হিচাপে থকা 2টা পৰিয়ালৰ 5জন সদস্যৰ। নৱনিৰ্মিত অট্টালিকাটোৰ গৰাকী জগদীশ প্ৰসাদ। পেছাত ঠিকাদাৰ জগদীশ প্ৰসাদে সাজি থকা অৱস্থাতে হালি পৰা অট্টালিকাই সৃষ্টি কৰিলে আতংকৰ। মুহূৰ্ততে বনজুইৰ দৰে বিয়পি পৰিল এই খবৰ। হালি পৰা অট্টালিকা চাবলৈ ঢপলিয়াই আহিল বহু লোক। সমবেত ৰাইজক আঁতৰাবলৈ ঘটনাস্থলীত উপস্থিত হ'ব লগা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক। এতিয়া আজি ৰাতিপুৱা যি ভূকম্প হৈছে তাৰ পিছত আমি লগে লগে খবৰ পাইছোঁ কি এটা বিল্ডিং ডেমেজ হৈছে। তো ইয়াত লগে লগে আমি আহিছোঁ, আমি দেখিছোঁ কি বিল্ডিঙত 2টা ফেমিলি আছে, টোটেল 5টা মানুহ আছে। এতিয়ালৈকে বিল্ডিং আমি খালী কৰিছোঁ আৰু কিমান ডেমেজ হৈছে কি নাই এইটো আমি চাই আছোঁ। আৰু আমাৰ প্ৰায়ৰিটি আছে কি দেৰ শুড নট বি এনি ডেমেজ টু লাইফ, এনেকুৱা আমি প্ৰয়োজন কৰি আছোঁ। আৰু বাকী অন্য জেগাত কিমান ডেমেজ হৈছে কি নাই আমি চাই আছোঁ। বিপৰীতে বহু পলমকৈ ঘটনাস্থলীত হাজিৰ হ'ল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক। ইতিমধ্যে ঘটনাক লৈ তদন্তৰ দাবী কৰিছে স্থানীয় লোকে। অট্টালিকাটো নিৰ্মাণৰ বাবে জগদীশ প্ৰসাদে নগাঁও পৌৰ নিগমক প্ৰয়োজনীয় নথি পত্ৰ জমা দিছিল নে নাই তাকো পৰীক্ষা কৰি চোৱাৰ আহ্বান জনাইছে প্ৰত্যক্ষদৰ্শীয়ে। বিগত 7টা দশকৰ সৰ্ববৃহৎ ভূমিকম্পত সৰ্বাধিক চৰ্চিত হোৱা নগাঁৱৰ এই অট্টালিকাটোক লৈ এতিয়াও উৎকণ্ঠিত হৈ আছে ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিৰ প্ৰতিজন বাসিন্দা। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত এতিয়া কৰোনাৰ ভয়ংকৰ সংক্ৰমণ। এই ভয়াৱহ পৰিস্থিতিৰ মাজতো অব্যাহত আছে নেতাৰ মুখ চুপতি। নেতাক নাকি লগাবলৈ নিৰ্বাচন আয়োগে জাৰি কৰিলে নিষেধাজ্ঞা। তাৰ মাজতেই আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই ছ'চিয়েল মিডিয়াত কৰা মন্তব্যক লৈ অব্যাহত আছে ৰহস্য। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ, কিন্তু শেষ হোৱা নাই ৰাজনীতি। কি কংগ্ৰেছ কি বিজেপি সকলো লিপ্ত হৈছে মুখ চুপতি। 2 মে'ত নিৰ্বাচনৰ ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ সময়ত সকলোৱে অপেক্ষা কৰি আছিল যে তেওঁলোকে বিজয় উৎসৱ পালন কৰিব, কিন্তু তাৰ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে কোভিডে। বিজয় উৎসৱ এইবাৰ নহ'ব, কোনো প্ৰকাৰে নহ'ব। পূৰ্বতে দেখা পৰিৱেশ এইবাৰ নেদেখে। না আবতৰীয়া ফাকুৱা না দীপাৱলী, এইবাৰ হ'ব সকলো শুকান। না ৰং না পোহৰ না আতচবাজি। সকলো দলকে হতাশ কৰি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই নিষেধাজ্ঞা। বিজয় উৎসৱক লৈ কি ক'লে বিজেপি সভাপতি ৰঞ্জিত দাস আৰু বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাই, শুনো আহক। আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ বিধায়ক, সমূহ যি প্ৰাৰ্থী, সমূহ বিধানসভাৰ আমাৰ তত্ত্বাৱধায়ক, জিলাৰ 39খন জিলাৰ সভাপতি আৰু 400 মণ্ডলৰ সভাপতিৰ লগত মই ভিডিঅ' কনফাৰেঞ্চ কৰি পেলাই মই তেওঁলোককো আহ্বান জনাইছোঁ যাতে কোনো কাৰণতো যাতে তেওঁলোকে বিজয় শোভাযাত্ৰা বা বিজয় মিছিল যাতে তেওঁলোকে নাপাতে, কাৰণ সেইটো যদি আমি পাতোঁ তেতিয়াহ'লে
সেইদিনাখনে সংক্ৰমণৰ হাৰ বহুত বাঢ়ি যাব, অপটিমাম লেভেল পাই যাব। আৰু নিশ্চিতভাৱে এই যি মহামাৰী হৈছে, এই মহামাৰীত আমি সকলোৱে দায়বদ্ধতাৰে আমি কাম কৰিব লাগিব। অসমৰ জনসাধাৰণে ৰায় দিব আমাক। 126টা বিধানসভা সমষ্টিৰ পৰা 126জন বিধায়ক জিকিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যেই আমাক জনাইছে আমি কোনো কাৰণত যাতে বিজয় ৰেডি কৰিব নালাগে। এই সময়ছোৱাতো বিজেপি আত্মবিশ্বাসীয়ে নহয়, প্ৰবল আত্মবিশ্বাসী। কি কয় ৰঞ্জিত দাসে, কি কয় বিমল বৰাই? ডিষ্টিংশ্যন বা লেটাৰ সহ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। হয়, নিশ্চিতভাৱে মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই যি কথা কৈছে যে লেটাৰ অথবা ডিষ্টিংশ্যন। এই টুইটক লৈ টিপ্পনী বিজেপি বিধায়ক বিমল বৰা। ৰাহুল গান্ধীৰ দৰে নেতা থাকিলে হেনো এয়াই সম্ভৱ। অপৰিপক্ক এজন নেতাৰ নেতৃত্বত যিহেতু এইটো দল চলিছে। অংকিতা দত্তৰ কি এই ইংগিত? বিজেপিলৈ আহিব নেকি অংকিতা দত্ত? মই কিমান সঁচা মিছা নাজানো। মোক এজন কংগ্ৰেছৰ শুভাকাংক্ষীয়ে কৈছিলে যে তেওঁলোকৰ মিটিংবিলাকত হেনো নেতাই ভাষণ দিবলৈ হেনো গ'লে তেওঁলোকক পইচা দিব লাগে। হয়তো অংকিতা দত্তই ৰিপুণৰ পইচা দিয়া নাছিলে, সেইকাৰণে নগ'ল। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান। দেশৰ অৰ্থনীতি এই মুহূৰ্তত এক সন্ধিক্ষণত উপনীত হৈছে। নেটৱৰ্ক 18ৰ উদ্যোগত আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ দেশৰ চুক কোণৰ পৰা আত্মনিৰ্ভৰতাৰ কিছু অনবদ্য কাহিনী, সংগ্ৰাম আৰু অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰে এখন ৰাষ্ট্ৰ হিচাপে আমাৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব। আজিৰ কাহিনী তেনে এজন বিশ্ব প্ৰসিদ্ধ ভাৰতীয় সংগীতজ্ঞ AR ৰেহমানৰ। A global ambassador for India's rich musical heritage, AR Rahman is busy making music for multiple international projects even as he continues to top music charts in his home country. He is now making a foray into filmmaking with 99 songs and believes that music and movies are crucial in building bridges between people across the world. My interest in filmmaking actually really started after the Oscars and life in Los Angeles. 5 years, going for workshops and meeting all this world-class, directors and editors and screenwriters, and they made me comfortable with what I was doing. AR Rahman has set up the Maja platform to empower independent Indian musicians and artists, and it has produced an instant viral sensation with the song Enjoy Enjami. He says that India's music scene has got what it takes to be a global success. Just like Korean pop music, AR Rahman is shaping the evolution of Indian music the Swabhiman way. আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। পুৰোহিতক চৰিয়াই দৰা কইনাৰ সৈতে সকলো বৰযাত্ৰীক থানালৈ চুচৰাই নিয়া জিলা দণ্ডাধীশে দিলে স্পষ্টীকৰণ। সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা ঘটনাটোক লৈ ছ'চিয়েল মিডিয়াত প্ৰখ্যাত কণ্ঠশিল্পী সোনু নিগমে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। বিবাহ বাহৰত জিলা দণ্ডাধীশে সংঘটিত কৰা ঘটনাক গৰিহণা দিলে সোনু নিগমে। আনহাতে সোমবাৰে নিশা সংঘটিত ঘটনাক লৈ বুধবাৰেও আগৰতলাত অব্যাহত আছে প্ৰতিবাদ। বুধবাৰে কেইবাগৰাকীও বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্তৰ দাবী জনালে এই ঘটনাৰ। কিন্তু এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে জিলা দণ্ডাধীশগৰাকী। आज मैंने एक वीडियो देखा जिसमें त्रिपुरा के एक DM साहब हैं, शैलेश कुमार यादव। सुना है उम्र में कम है, 35 साल के, छोटे हैं काफी, उम्र कोई भी हो। वो एक शादी में घुस के और कानून का पालन करने के लिए लोगों को कह रहे हैं। पहली बात तो ये कि मैं ये नहीं जानता कि शादी के जो गेस्ट्स हैं उन्होंने परमिशन ली थी कि नहीं ली थी प्रॉपरली। वो कहते हैं 11:30 बजे तक परमिशन ली थी, DM साहब कहते हैं कि 10 बजे तक। चलो, ये लीगल मामला है और ये मैं विशेषज्ञों पर छोड़ता हूं, इस पर कहना और कोई टिप्पणी करना मेरे लिए उचित नहीं होगा। लेकिन DM साहब, ये क्या तरीका है? हम किस देश में रह रहे हैं भाई? इस तरीके से हम अपने देशवासियों से
बात कैसे कर सकते हैं भाई? अगर वो गलती पे हैं तो आप उन्हें या तो बात कहने का मौका दीजिए. कोई कुछ कह रहा है, लेडी भी कह रही, तो अरेस्ट हिम. ये आप ही कर रहे हैं. अपनी ताकत पे इतना घमंड. अरे घमंड तो प्रधानमंत्री मोदी को भी नहीं है. वो भी लोगों से अगर बात करते हैं तो तमीज से बात करते हैं. आप डीएम हो के, आप सिर्फ डीएम है भाई साहब. आप कोई हमारे राजा नहीं है इस देश के कि आप इस तरीके से बात कर सकते हैं. वो रजवाड़े गए. हाउ डेयर यू स्पीक टू पीपल लाइक दिस. और वो खासकर आज के दौर में जब सारी दुनिया परेशान है, खासतौर से भारत, हिंदुस्तान में त्राही मची हुई है. परेशान हैं लोग, दुखी हैं. जो पैसे वाले हैं वो भी ऐसा नहीं कि वो खुश हैं. घर बैठ के कौन खुश होगा? सब अपने काम में लगना चाहते हैं, काम करना चाहते हैं. फिर आसपास लोगों की मृत्यु देख के वैसे भी दिल दहल जाता लोगों का. ऐसे में हमें एक दूसरे का साथ देना चाहिए यार. कमाल है, हाथ थाम के चलो. कोई गलती कर रहा है तो समझाओ, बुझाओ. आपको जो भी करना है आप कानूनी तरीके से कीजिए. आप ब्राइड ग्रूम का पकड़ के आप उसको धक्का दे रहे हैं. हाउ डेयर यू टच हिम. और तो और आप एक पुलिस वाले को धक्का दे रहे हैं. ये कौन सी बदतमीजी है? इतनी हाई हैंडेडनेस. क्या इतने हाई हैंडेड आप? मेरे हिसाब से ये, मैं कुछ नहीं कहूंगा आपको कि आपको सजा मिलनी चाहिए या आपको आपकी जिस जगह पे आप डिजर्व नहीं करते आप वहां बैठे हुए हैं, आपको वहां से हटाना भी बहुत जरूरी है. एक समाज में मेरा जन्म हुआ है, आपको समाज में जन्म हुआ है. पहले सोशल जस्टिस चाहिए, बाद में विधायक. सोशल जस्टिस के लिए एक विधायक होने के नाते भी सोशल जस्टिस पाने के लिए मुझे रास्ता में बैठना होगा तो रास्ता पे बैठूंगा, और रास्ता में सोना हो तो रास्ता पे सो जाऊंगा. जल में लामना होगा तो पानी में भी कूद जाऊंगा. फिर भी सोशल जस्टिस होना चाहिए. बहुत सारे आप लोगों में से थे भी, लेकिन मैं ये बोलना चाहूँगा कि इसके बारे में जो बहुत सारी मिस इन्फॉर्मेशन फैलाई जा रही है, कुछ सेक्शन ऑफ पीपल जो मिस इन्फॉर्मेशन फैला रहे हैं कि हमने ही परमिशन दिया, हमने ही गाड़ी की परमिशन दी, हमने रात भर शादी करने की परमिशन दी और सब कुछ लीगली हो रहा था और हमने इलीगल काम किया जा रहा था. तो देखिए, आपको बहुत क्लियरली मैं बता देता हूँ कि धारा 144 सेक्शन 144 का जो ऑर्डर है, आदेश, वो 22 अप्रैल से लागू है, जिसमें क्लियरली लिखा गया कि कोई मैरिज हॉल 10 बजे के बाद फंक्शन नहीं करेगा. अब अगर शादी का परमिशन दिया गया है तो इसमें इम्प्लाइड है कि उसके साथ साथ जितने लीगल प्रोविजंस इन फोर्स हैं दे विल फॉलो ऑल दैट. अगर मैं शादी का प्रोविजन देता हूँ, उसमें हर एक शादी का परमिशन में, हर एक परमिशन में हम लिखेंगे कि आप 10 बजे के बाद शादी नहीं कर सकते. हमने तो नहीं बोला 10 बजे के बाद आप शादी नहीं कर सकते. 10 बजे के बाद अपने घर में आप शादी कर सकते हैं, मैरिज हॉल में नहीं कर सकते. इसलिए हमने नहीं लिखा. और उसमें हर चीज लिखना जरूरी नहीं है कि शादी के दौरान आप मारपीट नहीं कर सकते. ये क्या लिखने की बात है? जो आईनी तरीके से सही है वो आपको करना है. और कोई भी ये क्लेम नहीं कर सकता इस शहर में कि उनको ये नहीं पता कि नाइट कर्फ्यू चल रहा है. ये हर न्यूज़पेपर में निकला है. हजारों बार इसकी माइकिंग की गई है हर 10-10 मिनट के अंतर आप पूरे अगरतला शहर में. आज भी की जाएगी, सबको मालूम है. अब ज़्यादा पढ़े लिखे लोग हैं, सोशल मीडिया प्रयोग करके और जो एडमिनिस्ट्रेशन है, गवर्नमेंट है, उसको बदनाम करने की साजिश रचते हैं. ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ অংশলৈ গুৱাহাটীত উপস্থিত হ'ল হলিচৰণ নাৰ্জাৰী. গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই প্ৰশাসনৰ এক নিৰ্দেশনাই আচৰিত কৰি তুলিলে ৰাজ্যৰ প্ৰতিভাৱান ফুটবলাৰগৰাকী. নিৰ্দেশনাটোত তাৰকা ফুটবলাৰ হলিচৰণ নাৰ্জাৰীক দায়িত্ব দিয়া হৈছে ভোট গণনাৰ. ভাৰতীয় ছিনিয়ৰ দলৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড হলিচৰণ নাৰ্জাৰীয়ে সৰু সজাইত চলাই আছিল অনুশীলন. কৰোনা কালতো অনুশীলন অব্যাহত ৰখা হলিচৰণক পশ্চিম গুৱাহাটী সমষ্টিৰ ভোট গণনাৰ দায়িত্ব দিয়া কাৰ্যই চকু কপালত তুলিছে ক্ৰীড়া প্ৰেমীৰ. আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18. নমস্কাৰ. মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড. বাতৰি আগবঢ়াইছে